song take day, tangka kabate, anghoy kabate, wopu kabate, arpuga diti akar bi ne inut karbi posim tang settlement kate sap. Ivi piki punang ahut song men ben punya pranci biji parti men ben punya pranci bi pini konat lo ke namet ke. No eviction! No eviction! আমি কিহৰ কাৰণে কাৰ্বি হৈছো কিহৰ কাৰণে আমি অসমীয়া হৈছো কিহৰ আজি আমি গোটেইখিনি ত্যাগ কৰিছো আমি ৰিয়েলাইজ কৰিছো যে আমি ইমান দিন ধৰি আমি একত্ৰিত নহৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত মাতিব লাগিছিল আমি ঐক্যবদ্ধ হৈ পেলাই আজি অসমীয়াই একেটাই মাত একেটা বল হেইটো দেখুৱাব লাগিছিল কিন্তু সেই একেটা বল আমি নেদেখো আচলি ৰাইজকৰ কাৰ্বি আংলং জ্বলি আছে আৰু কাৰ্বি আংলঙৰ সেই পৰিস্থিতিৰ লগত যিজন যুৱকৰ ভিডিঅ' আপোনালোকক আৰম্ভণিত দেখুৱালো সেইজন যুৱকে হিলাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ যিহেতু অকণমান ভিডিঅ'হে আপোনালোকক দেখুৱাইছিলোঁ অকণমান চাওকচোন Take day, kate song take day, tangka kabate, anghoy kabate, wopu kabate, arpuga diti akar bi ne inut karbi posim tang settlement kate sap. Ivi piki punang ahut pini karbi tumko nat lo kilut et ke. Pini song men ben punya pranci biji parti men ben punya pranci bi pini konat lo ke namet ke. No eviction! No eviction! আমি কিহৰ কাৰণে কাৰ্বি হৈছো কিহৰ কাৰণে আমি অসমীয়া হৈছো কিহৰ আজি আমি গোটেইখিনি ত্যাগ কৰিছো আমি ৰিয়েলাইজ কৰিছো যে আমি ইমান দিন ধৰি আমি একত্ৰিত নহৈ পেলাই আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত মাতিব লাগিছিল আমি ঐক্যবদ্ধ হৈ পেলাই আজি অসমীয়াই একেটাই মাত একেটা বল হেইটো দেখুৱাব লাগিছিল কিন্তু সেই একেটা বল আমি দেখুৱাব নোৱাৰাৰ কাৰণে আজি অসমখন আমি বিভাজন হৈ পেলাই আজি অসমখন শেষ প্ৰিয় দৰ্শক এই যে দৃশ্যকেইটা দেখুৱালোঁ চেণ্ডেলেৰে নিজৰ গালত চৰিয়াইছে ক'ৰবাত এনেকৈ হাজাৰ হাজাৰ মানুহ গোট খাইছে কোনোবা দিনাখত সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ আৰু উষ্মা এনেকৈ প্ৰকাশ কৰিছে এইগৰাকী যুৱ নেতাই এনেকৈ কাৰ্বি জনগোষ্ঠীৰ লোকসকলক উদ্বুদ্ধ কৰাই নহয় আজি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক এক প্ৰকাৰ উদ্বুদ্ধ কৰিছে লিটং এই চেণ্ডেলে চৰিওৱা এই দৃশ্যটো ক'ৰ আছিল কেতিয়াৰ আছিল নাই সেইটো আচলতে যোৱা বছৰ আছিলে এবছৰ আগৰ যোৱা বছৰ জানুৱাৰী 1 তাৰিখ আছিলে আচলতে 1 তাৰিখত মানুহে ফূৰ্তি কৰে ক'ৰবাত পিকনিক খাব যায় ক'ৰবাত পাৰ্টি কৰিব যায় কিন্তু আমাৰ ক্ষেত্ৰত যেহেতু কাৰ্বি সমাজে সদায় চকু পানীত সদায় দুখত থকা বা নিজৰ অস্তিত্বখিনি সদায় নিজৰ সন্মান নথকা এটা সেই অৱস্থাত আমি আজি পাৰ্টি কৰিম নে ফূৰ্তি কৰিম নে আমি এই বস্তুটো নিজে অনুভৱ কৰিম কিন্তু আচলতে আমি সেই চেণ্ডেলত আচলতে কোবোৱাটো আচলতে কিয় আচলতে মই এজন লিটছং ৰংফাৰ বুলি কৈ পেলাই নিজক চেণ্ডেল দি মাৰা নাই চেণ্ডেলৰ মালা পিন্ধা নাই আমি এই বস্তু আমি প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমি নিজক কাৰ্বি বুলি কোৱা আচলতে লজ্জিত মানুহে কৰিব লাগে কাৰণ কিয় কাৰ্বি হৈ পেলাই যদিহে নিজৰ মাতৃভূমিৰ সেই দায়িত্বখিনি যদি আমি পালন কৰিব নোৱাৰোঁ তেনেহ'লে কাৰ্বি হৈ পেলাই নিজক কাৰ্বি বুলি কোৱা কিনো লাভ আছে বা কিনো কথা তাত থাকিল সেইকাৰণে চেণ্ডেলৰ দি কোৱাইছোঁ কাৰণ মই এজন কাৰ্বি কিন্তু মই নিজৰ মাতৃভূমিক সন্মান কৰিব নোৱাৰোঁ মই এজন কাৰ্বি কিন্তু জাতীয় ঐক্য আমি লৈ আনিব নোৱাৰোঁ মই এজন কাৰ্বি নিজৰ জাতি মাটি ভেটি আমি সুৰক্ষা কৰিব নোৱাৰোঁ মই এজন কাৰ্বি ষষ্ঠ অনুসূচিত জিলা কাৰ্বি আংলং সাহিত্য পৰিষদ আমি সুৰক্ষিত কৰিব নোৱাৰিলোঁ মাত্ৰ নাম মাত্ৰ পৰিষদ হৈ আছে নাম মাত্ৰ ষষ্ঠ অনুসূচিত নাম মাত্ৰ কাৰ্বি ভূমি হৈছে অনা অসমীয়া বহিৰাগতৰ ভূমি হৈ আছে এই বস্তু যাতে লজ্জিত কৰে অনুভৱ কৰে সেইটো লৈ পেলাই আচলতে যাতে গোটেই অসমবাসীও বুজি পায় আৰু সেই চেণ্ডেলেদি নিজক কোবোৱা বা মাৰা চেণ্ডেল দি পিন্ধা সেইটো এই বিষয় যাতে প্ৰত্যেকজন কাৰ্বিক প্ৰতিটো সমাজত প্ৰত্যেকটো স্থানত যাতে এই বস্তু মানুহে অনুভৱ কৰে বা দেখে বা ভাবে সেইটো তেল উপলব্ধি কৰিবলগীয়া হয় এই পৰ্যায়লৈকে যে লৈ আনিব পাৰে সেইকাৰণে আচলতে এইখিনি কাৰ্য আমি কৰিছোঁ সেইটো তাৰমানে আপুনি এই যিটো কাৰ্বি জনগোষ্ঠীটোক লৈ যিটো আপোনাৰ চিন্তা হয় অসমৰ বহু মানুহে হয়তো নাজানে এতিয়াহে দেখিছে যে আপুনি এইকেইদিন সংবাদ মাধ্যমত যেতিয়া সাক্ষাৎকাৰ দি আছে বা এই গোটেই শেহতীয়া কাৰ্বি আংলঙত খেৰণিৰ যিটো ঘটনা ঘটি গ'ল এতিয়া ধৰক আপোনাক গোটেই অসমে চিনি পাইছে কিন্তু এই প্ৰক্ৰিয়াটো আপুনি এতিয়া নহয়
বহুদিনৰ আগৰ পৰা আৰম্ভ হয়, কৰিছে হয়, হয়। ব্যক্তিগতভাৱে মই জানো হয়। কিন্তু বহু মানুহে হয়তো কিন্তু গম পোৱা নাছিল মই যে এই দৃশ্যকেইটা দেখুৱাইছোঁ মই এনেই দেখুওৱা নাই হয়। এতিয়া সামাজিক মাধ্যমত এই দৃশ্যবিলাক আকৌ ভাইৰেল হৈ হয়, আছে হয়, হয়। খুবকৈ চৰ্চা হৈ আছে চৰ্চা হৈ আছে। এতিয়া মোক এটা কথা কওক যে আপোনাৰ এই দীৰ্ঘদিনীয়া যিটো চিন্তা যিটো স্বাভিমান দল মত নিৰ্বিশেষে কাৰ্বি আংলঙত সকলো বাৰু একগোট হৈছে নেকি ইয়াত কোনো বিজেপি ইয়াত কোনো কংগ্ৰেছ ইয়াত কোনো বেলেগ ৰাজনৈতিক দল বুলি একো কথা নাই নাই আচলতে ইয়াত তেনেকুৱা ৰাজনৈতিক দল বা কোনো সামাজিক দলৰ কোনো প্ৰয়োজন নাই আচলতে ক'ব গ'লে এতিয়া এইখিনি ক্ষেত্ৰত মাত্ৰ কাৰ্বি আংলঙতে সেই সমালোচনা হ'ব লাগে সেইটো নহয় গোটেই অসমত এই বিষয়টোলৈ সমালোচনা হ'ব মানে অসমীয়াসকল উপলব্ধি কৰিব লাগে আজি কাৰ্বি আংলঙত যি হিচাপে আমি আন্দোলন কৰিছোঁ হয় মই এজন লিডছঙৰ কিন্তু মই সমাজকৰ্মী কোনো এটা নিৰ্দিষ্ট সামাজিক দলৰ বা ৰাজনৈতিক দলৰ কোনো এটা কাৰ্যকৰী বা কোনো এটা মেম্বাৰ্ছ তেনেকুৱা নহয় আচলতে মই এজন কাৰ্বি কিন্তু আজি কাৰ্বি সমাজে যি হেৰাই গৈছে এটা কাৰ্বি সমাজটো এটা নাইকিয়া হৈ গৈছে শেষ হৈ গৈছে একো ক্ষমতা নিজৰ সন্মান একো নথকা হৈছে তেনেহ'লে তাত আমি ধৰ্ম সংগঠন বা পাৰ্টিক লৈ পেলাই কিনো কৰা প্ৰয়োজন আছে আজি অসমত অসমীয়াই শেষ হৈ গৈছে তেনেহ'লে গোটেইখিনি অসমীয়াসকলে এক হৈ পেলাই মাত মাতিব লাগে এই অসমৰ অসমীয়াসকলে এতিয়া নিজৰ মাতৃভূমি যিটো শেষ হৈ গৈছে অসমখনেই শেষ হৈ গৈছে কি তাত পাৰ্টি লৈ পেলাই তাত আমি সংগঠন লৈ পেলাই তাত কিবা কৰাৰ কিবা প্ৰয়োজন আছে নেকি একজেক্টলি এই গোটেইখিনি বিষয়বস্তু আমি ভাবি পেলাই এতিয়া মই এটা বস্তু মই চিন্তা কৰিছে কাৰ্বি আংলঙত এতিয়া মাত্ৰ ৩৫ বা ৪০% কাৰ্বি হৈছে অৰ্থাৎ কাৰ্বিসকলৰ অস্তিত্বটোৱে মানে কাৰ্বিসকলৰ মানে এটা কাৰ্বি আংলঙতে শেষ এই শেষ পৰ্যায়ত অহা এতিয়া কাৰ্বিসকলে প্ৰত্যেকজন আৰু প্ৰতিজন কাৰ্বিয়ে মোৰ নিজৰ এটা দায়িত্ব আছে বুলি এই কথা যদি নাভাবে তেনেহ'লে আগন্তুক দিনত সংগঠনৰ নাম লওক বা সমাজ মাধ্যমৰ যিমানে আপুনি পাৰ্টিৰ নাম লৈ পেলাই ৰাজনৈতিক দলৰ নাম লৈ পেলাই কৰিলে সেইটো কোনো লাভ নাই কাৰণ যদিহে নিজক কাৰ্বি বুলি কৈ পেলাই যদি নিজৰ দায়িত্ব যদি বহন কৰিব নালে কালি পৰহি এটা সংগঠনৰ নাম লৈ পেলাই কৰাটো বহুত দূৰৰে কথা সেইকাৰণে আজি ৩-৪ বছৰ ধৰি আমি প্ৰতিবাদ কৰি আহিছোঁ আন্দোলন কৰিছোঁ কিন্তু প্ৰতিটো আন্দোলন হাজাৰ হাজাৰ মানুহ গোট খাইছে কিন্তু কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দল অৰ্থাৎ সামাজিক দলৰ তেনেকুৱা সংগঠন এটাতে জড়িত হৈ থকা বা একেলগে থিয় দিয়ে সেইটো নহয় হয় তাত আছে তাত কংগ্ৰেছৰ পৰা হ'ব পাৰে তাত বিজেপি ফালৰ পৰা হ'ব পাৰে তাত APHLC হ'ব পাৰে তাত কেএছই ফালৰ পৰা হ'ব পাৰে কিন্তু সেইখিনি মাধ্যমত অহাৰ লগে লগে তাত এজন কাৰ্বি সেইটোৱেই অ'কে খুব সুন্দৰ কথা এতিয়া মোক এটা কথা কওক খেৰণিত যিটো ঘটনা ঘটিল হয় মই নিজে আপোনালোকৰ 9 দিন হোৱাৰ দিনাখন মই নিজে অভিমত কৰিছিলোঁ হয় হয় আৰু তাৰপিছত যিদিনাখন আকৌ গোটেই কাৰ্বি খেৰণি জ্বলিলে সেইদিনাখনো মই ইয়াত টক শ্ব' কৰিছোঁ হয় আৰু সেইদিনাখন বাৰু ৰাজনৈতিক দলৰ মই প্ৰতিনিধিও লৈ পেলাই শ্ব'টো কৰিছোঁ আৰু মই অসমৰ মানুহক দেখুৱাইছোঁ যে কোনো সংবাদ মাধ্যমে তেনেকৈ খেৰণিৰ গোটেই আপোনালোকৰ প্ৰতিবাদটোক লৈ ঘটনা ঘটাৰ আগত কিন্তু টক শ্ব' কৰা নাছিল হয় কিন্তু আমি কৰিছিলোঁ আপোনালোকে কিমান গম পাইছিল নে নাই মই নাজানো প্ৰত্যেক দিনে আমি নিউজো কৰি আছিলোঁ চৰকাৰৰ দৃষ্টিগোচৰ কৰি মই এই কথাটো ইয়াৰ পৰা স্পষ্টকৈ কৈছিলোঁ যে কি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ কি অসম চৰকাৰ আপোনালোকে কিন্তু এই ক্ষেত্ৰত সজাগ আৰু সচেতন হওক তেওঁলোকৰ দাবীটোক গুৰুত্ব দিয়ক কেতিয়াবা ফিৰিঙঠিৰ পৰা খাণ্ডৱ দাস হৈ গৈ গতিকে তেনেকুৱা পৰ্যায়লৈ অহিংস নীতিৰে আন্দোলন কৰি থকা সেই যুৱককেইজনৰ কাষত অলপ হ'লেও আপোনালোক থিয় দিয়ক কাৰণ তেওঁলোকে হাংগাৰ ষ্ট্ৰাইক কৰিছে অনশন কৰি চিকিৎসাধীন হ'বলগীয়া হৈছে কেতিয়াবা জাতীয় চেণ্টিমেণ্টটোৱে বহুত বেলেগ ৰূপ লয় তাৰ এক সপ্তাহৰ পিছততো সেয়াই হ'ল গোটেইখিনি একেটাই হৈছে মোৰ কথা হ'ল এই যে দুজনকৈ মানুহৰ মৃত্যু হ'ল কেইবাজনো আহত হ'ল গোটেই খিলঞ্জীয়া মানুহে এক প্ৰকাৰ ওলাই আহি অখিলঞ্জীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল তাৰ মাজত আকৌ খিলঞ্জীয়াক অখিলঞ্জীয়াই আকৌ ভাবুকি দি একদম বেলেগ ধৰণৰ বক্তব্য ৰাখিবলৈ সাহস কৰিলে কাৰ্বি আংলঙত থকা কাৰ্বি গো বেক ধ্বনি দিছে চাবলৈ গ'লে এইটো কিন্তু বৰ ভাল কথা হোৱা নাই কেতিয়াও হ'ব নোৱাৰে আচলতে সেই গো বেকটো এতিয়া অসমবাসী দেখিছে বুলিহে কিন্তু আমি যে কিমান বছৰ ধৰি আমি প্ৰতিবাদ কৰি আছোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আমি চিঞৰি আছোঁ মাত মাতি আছোঁ যে আজি কাৰ্বিসকলৰ অৱস্থাটো এতিয়া নাইকিয়া হৈ গৈছে কাৰ্বিসকল এতিয়া কেনেকৈ যে সংকটত পৰিছে এই বস্তুটো গোটেই অসম এতিয়া চৰকাৰে গুৰুত্ব দিয়ে ঠিকে আছে কিন্তু অসমৰ কোনটো জ্যেষ্ঠ নেতাই আজি কাৰ্বিসকলৰ প্ৰতি মাত মাতিছে আৰু হয় ইয়াত অসমত বহুতখিনি ছেটেলাইট নিউজ চেনেলবোৰ আছে এতিয়া
আপুনি আছে বুলি সেইটো আমি প্ৰতিদিন টাইম অফিচত আছে বুলি সেইটো আপোনাক কোৱা বুলি সেইটো নহয় কিন্তু আৰম্ভণি অন্নখনত যেতিয়া বহিছোঁ মাত্ৰ প্ৰতিদিন টাইমটোৱে একমাত্ৰ নিউজ চেনেল আছিলে যিটো আৰম্ভণিৰ পৰা আমাৰ গোটেই দুখ বেদনা বা আমি যিটো কষ্ট আমাৰ যিটো দাবী সেই গোটেইটোৰ ওপৰত আচলতে দিনে গোটেইখিনি দেখুৱাই আহি আছে সেইকাৰণে প্ৰতিদিন টাইমক আমাৰ ফালৰ পৰা সেইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইটো আচলতে আৰু ধন্যবাদ বুলিও নহয় আচলতে ক'ৰবাত সেইটো প্ৰতিদিন টাইম এটা নিজৰ এটা দায়িত্বটো আছে একদম ধন্যবাদ সেইকাৰণে আমি আচলতে এতিয়া কাৰ্বি আংলঙত ইমান দিন ধৰি আমি লাগি আছোঁ কাৰণ এইটো এতিয়া কাৰ্বি আংলঙত এতিয়া কেনেকৈ যে সংখ্যালঘুত পৰিণত হৈছোঁ মানুহে কৈ আছে এইটো PGR আৰু VGR কাৰণেহে লাগি আছে হয় গোটেই অসমত বেদখলমুক্ত কৰি আছে লাখ লাখ বিঘা তেওঁলোকে বেদখলমুক্ত কৰিছে সেইটো লৈ পেলাই অসম চৰকাৰলৈ আমাৰ অশেষ ধন্যবাদ আমি কৃতজ্ঞতা আমি জনাইছোঁ কিন্তু কাৰ্বি আংলঙত যে আমি 3-4 বছৰ ধৰি কেনেকৈ আমি লাঠিৰ কোব খাইছোঁ তেজ বোৱাইছোঁ হাজাৰ মানুহ জনগোষ্ঠীয় লোকসকলে গোট কৰি পেলাই তেওঁলোকে মাতিছে ৰাজপথ উত্তাল কৰিছে কিন্তু তাৰ পাছতো অসম চৰকাৰৰ ফালৰ পৰা কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই কোনো এটা সিদ্ধান্ত কোনো এটা পদক্ষেপ যাতে কাৰ্বি আংলঙৰ জনগোষ্ঠীয় লোকসকলে যাতে সুৰক্ষিত হয় কাৰ্বি ভূমিয়ে হৈ থাকক কিন্তু সেইটো লৈ পেলাই কোনো এটা প্ৰতিক্ৰিয়া আমি দেখা পোৱা নাই সেইকাৰণে শেষত আমি অন্নখনত আমি বহিবলগীয়া হৈছোঁ কিন্তু সেই অন্নখন আমি বহাটো যে আচৰিত লগা কথা আৰু সেইকাৰণে সদায় কৈ থাকোঁ যে অসমীয়াসকলে এটা ভাগ কিয় হৈছে ইয়াৰ আগৰ পৰা কৈ আছোঁ যে ভূপেন হাজৰিকাদেৱে এটা কথা কয় যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰহাতেলে যাব কিন্তু এই বস্তুটো কিয় কৈছে আৰু এই আজি ৰহাতলৈ যোৱা আমি এইখিনি পৰ্যায়ত কিয় আমি আহি পৰিছোঁ আৰু যদি এনেকুৱা যদি গৈ থাকোঁ ৰহাতলৈ পৰিব যাবই যাব সেইকাৰণে এইখিনিত গোটেই অসমবাসীক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ আৰু এইখিনি মাধ্যমত হয় যোৱাকালি পৰহি সেই 3-4 দিনত অন্নখনৰ পৰা আজিলৈকে হয় কাৰ্বি আংলঙৰ যিটো পৰিস্থিতি বা অসমত প্ৰথমবাৰৰ বাবে তেনেকুৱা হৈছে জেনজি বুলিয়ে কওক বা যি নকওক কিয় সেই আন্দোলন তেনে পৰ্যায়ৰ যিটো আন্দোলনখিনি প্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙত হৈছে বা অসমত হৈ দেখা দিছে কিন্তু সেইটোত বহুতো সংগঠনে বহুতো জাতি জনগোষ্ঠীয় লোকসকলে তেওঁলোকে আমাক সমৰ্থন দিছে বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ যিমানখিনি নেতৃত্ব দিয়া লোকসকল আপোনালোকৰ কাষত থিয় দিছে আনকি আলফা স্বাধীনো আপোনালোকৰ পেলাই মানুহ ওলাই আহিছে সেইটো তাত হাজাৰ চেণ্টিমেণ্টটো মানে বহুত ভয়ংকৰ ৰূপত বহিঃপ্ৰকাশ ঘটিল কাৰণ এইটো যাক লৈ গৈছে সেইটো লিটছং ৰংফাৰ বুলি নহয় এজন কাৰ্বিক উঠাই লৈ গৈছে একদম কোনো এটা সংগঠনক উঠাই লৈ যোৱা নহয় কোনো এটা সংগঠনক নেতৃত্ব দিয়া ব্যক্তিক লৈ যোৱা নাই কাৰ্বি সমাজক লৈ গৈছে আমি মাত্ৰ 9 জনে অন্নখনত বহা নহয় 5 লাখতকৈ অধিক কাৰ্বিসকলে অন্নখনত বহিছে একদম এইটো লৈ পেলাই আচলতে সেই গোটেইখিনি প্ৰভাৱ পৰিছে আৰু মেইনলি ইয়াত যিটো আমাৰ দাবীটো এতিয়া চৰকাৰে যোৱাকালি সিদ্ধান্ত লৈছে আমাৰ মূল দাবীটো হৈছে হয় গোটেই অসমত উচ্ছেদ চলি আছে সেই উচ্ছেদটো লৈ পেলাই কাৰ্বি আংলঙত আজি কৰা নাই আচলতে কাৰ্বি আংলঙৰ সমস্যাটো কি সমস্যাটো হৈছে যে কাৰ্বি আংলং যিহেতু ষষ্ঠ অনুসূচী জিলা য'ত নেকি অনাঅসমীয়া বহিৰাগত লোকসকলে না তাত মাটি কিনিব পাৰি না বেহা বেপাৰ আদিও কৰিব পাৰি তাত মানে একো কৰিব নোৱাৰি অৰ্থাৎ তেওঁলোকে কাউন্সিলৰ প্ৰতিনিধিও তেনেকৈ ৰাজ্যৰ প্ৰতিনিধি মানে পৰিষদৰ তাত প্ৰতিনিধিটো হ'ব নোৱাৰি আচলতে কিন্তু কাৰ্বি আংলঙত তাত আমি যিটো আমি তাত ভুগি আছোঁ আচলতে কাৰ্বি আংলঙত এতিয়া যিমানখিনি চৰকাৰী ভূমি আছে তাত PGR VGR পৰা আৰম্ভ কৰি পেলাই তাত ক'ৰবাত স্কুলৰ মাটি আছে ক'ৰবাত ইৰিগেশ্যনৰ মাটি আছে ক'ৰবাত ছইল কনজাৰ্ভেশ্যন চেৰিকালচাৰৰ মাটি আছে বিভিন্ন ধৰণৰ চৰকাৰী ভূমিত হাজাৰ মানুহ হাজাৰ বিঘাত গোট খাই পেলাই এই গোটেইখিনি বেদখলকাৰী কেনে আমি আজি কাৰ্বি আংলঙত আমি সংখ্যালঘুত পৰিণত হৈছোঁ সেই সংখ্যালঘুত পৰিণত হোৱাত আমি কাৰ্বি আংলঙত 26টা সমষ্টি আছে সেই 26টা সমষ্টিত মাত্ৰ 10খনমান সমষ্টি তাতে কাৰ্বিসকলৰ হাতত পৰিছে বাকী 16খন সমষ্টি বেলেগৰ হাতত গৈছে যিটো এতিয়া নাম মাত্ৰ ষষ্ঠ অনুসূচী হৈছে নাম মাত্ৰ কাৰ্বি আংলং সাহিত্য সমিতি পৰিষদ আপুনি ক'লে সেইটো হ'ব নোৱাৰে বুলি কৈছে কিন্তু তেনেহ'লে সেইটো কেনেকৈ পাৰিছে নাই সেইকাৰণে তাত ক'ৰবাত চৰকাৰৰ ভুল আছে বা যিসকলে কাৰ্বি আংলঙক নেতৃত্ব দিছে এওঁলোকৰ ভুল আছে আৰু অসম চৰকাৰৰ ভুল আছে হয় আমি জানো যে আৰু আমি এটা কথা বুজো যে হয় কাৰ্বি আংলং সাহিত্য পৰিষদ মানে নিজাববীয়া এটা ক্ষমতা আছে নিজাববীয়া এটা অট'নমাছ এটা নিজৰ এটা পাৱাৰ আছে কিন্তু সেইটো হ'লেও গাৰ্জেনটো অসম চৰকাৰ হৈ আছে একদম এই অসম চৰকাৰ যে সেই যিটো চৰকাৰে জাতি মাটি ভেটি সুৰক্ষাৰ কৰাৰ মানে কথা কৈ শাসনত আহিল এই চৰকাৰে আচলতে তেওঁলোকে ইণ্টাৰভিন কৰি পেলাই তেওঁলোকে গোটেইখিনি চোৱা চিতা কৰিব লাগে কিন্তু চোৱা চিতা কৰাটো বাদেই দিয়ক আমি যে ইমানখিনি বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ কিন্তু তাৰ পাছতো একো নাছিলে তে মেইনলি তাত আচলতে PGR VGR য'ত নেকি আৰু কাৰ্বি আংলং হৈছে একমাত্ৰ এখন জিলা য'ত নেকি কাৰ্বিসকলৰ ম্যাদী পতা থকাৰ পাছতো জোৰ জবস্তি অনাঅসমীয়া বহিৰাগত লোকসকল আহি পেলাই দখল কৰে কাৰণ কাৰ্বিসকল সহজ সৰল যেতিয়া চিধা চিধি যেতিয়া খং উঠি যায় বেলেগ হৈ যায় কিন্তু
বস্তুটো সেই সহজ সৰলৰ কাৰণে মানুহে আহি পেলাই সুবিধাবোৰ লৈ লয় বাৰু কালি তুলিৰাম ৰংহাং মুখ্যমন্ত্ৰী বা আপোনালোকৰ মাজত যিখন বৈঠক হ'ল হয়। মোৰ এতিয়া এনেকুৱা লাগিলে বৈঠকখনৰ সিদ্ধান্তখিনি শুনি হয়। ইয়াৰ পূৰ্বে আপোনালোকৰ কথাখিনি অলপ ভুলকে ব্যাখ্যা কৰা হৈছিল হয়। তাৰমানে গোটেই কোৰ্টৰ নিৰ্দেশৰ কাৰণেহে যেন তাত কৰিব পৰা নাছিল হয়। তেনেকুৱাকে বুজাইছিল হয়, হয়। কিন্তু কালি মুখ্যমন্ত্ৰী নিজেই কথাত তেওঁ ওলাই পৰিল হয়। যে কৰিব পৰা সুযোগ সুবিধা আছিল হয়। কৰাহে নাছিল হয়, হয়, হয়। কোৰ্টৰ গোটেই কাৰ্বি আংলঙতে কোৰ্টে নিৰ্দেশ দি থৈছিল সেইটো নহয় কেতিয়াবা নিৰ্দিষ্ট এলেকাতহে মানে কোৰ্টে বাধা দি হয়, থৈছিল বাধা দিয়া হৈছিল। কিন্তু প্ৰশাসনে কি কৰিলে হয়। কোৰ্টৰ দোহাই দি পেলাই ইমান দিনে কামটো কৰা নাছিল হয়, হয়। এতিয়াতো আপোনালোকক কালি কথা দিছে এতিয়া কাম আৰম্ভ হ'ব আপোনালোকৰ দাবী কিছু মানি লৈছেতো হয় 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 কিছুমান মানি লৈছে এতিয়া আজি কিছুমান ছাৰ্ভে কৰা আৰম্ভ কৰিছে ৰেলৱে ষ্টেচনত কিছুমান মাটি তাত উচ্ছেদ কৰিব এতিয়া যদি পাৰিলে আগতে কিয় নকৰিছিল সেইটো আৰু আমি ইয়াৰ কাৰণে প্ৰতিবাদ কৰিছো আমি সেইটো কাৰণে উচ্চ ন্যায়ালয়ে যিটো স্থগিত আদেশ দিছে সেইটো বোলে গোটেই ভৰি মাৰি পেলাই কাম কৰিব আমি সেইটো কোৱা নাই আমি সেইটো কৈছো যিখিনি কৰিব পাৰে সেইখিনি কৰক কিন্তু যিটো কৰিবই বিচৰা নাই সেইকাৰণে আচলতে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু আপোনালোকে সেইটো জানি পেলাইতো কৰি আছে সেইটো আমি ন্যায়ালয়টো কেইটামান পাৰ্টিকুলাৰ এলেকাৰ কাৰণেহে কৈছিলে হয় মাত্ৰ নিৰ্দিষ্ট কেইটামান জাগাটো লৈ পেলাই মাত্ৰ স্থগিত আদেশ দিছে কিন্তু বাকীবোৰটো কৰিব পৰা যায় সেইটো আৰু যোৱাকালি যিবোৰ সিদ্ধান্ত লৈছে সেইকাৰণে সময়খিনি কম সেইকাৰণে বস্তুটো মই এতিয়া ক'ব গৈছো যিহেতু যোৱাকালি সিদ্ধান্তখিনি লৈছে তাত PGR এলেকাত যিসকল বেহা কৰিছে সেই বেহাবোৰ গোটেইখিনি কেঞ্চেল কৰা হ'ব 2 নম্বৰ যিমানখিনি খালী মাটিবোৰ আছে সেই খালী মাটিবোৰ গোটেইখিনি ফেন্সিং কৰি পেলাই বেৰা গোটেইখিনি মাৰি পেলাই তাত গোটেইখিনি আৰু এফৰেষ্টেশ্যনত গোটেইখিনি গছ পুলিবোৰ তাত ৰোৱা আৰম্ভ কৰিব আৰু তৃতীয়তে তাত যিমানখিনি চৰকাৰী অফিচবোৰ আছে সেই অফিচবোৰ গোটেইখিনি ৰিলোকেশ্যন এটা বেলেগ ঠাইলৈ লৈ যোৱা তাত বেংক আছে পুলিচ ষ্টেচন আছে স্কুল আছে ইৰিগেশ্যন অফিচ সেইবোৰ গোটেইবোৰ লৈ যাব আৰু VGR যিটো ইষ্ট কাৰ্বি আংলঙত আছে সেই VGRটো তেওঁলোকে অতি শীঘ্ৰে আজিৰ পৰা ছাৰ্ভে কৰা আৰম্ভ কৰিছে আজি ইভিকশ্যন কৰিব তাত ছইল কনজাৰ্ভেশ্যন ইৰিগেশ্যন স্কুলৰ মাটি এগ্ৰিকালচাৰ গোটেইখিনি যিমানখিনি মাটিবোৰ আছে আজিৰ পৰা ছাৰ্ভে কৰা আৰম্ভ কৰিছে আৰু তেওঁলোকে কিন্তু তেওঁলোকে অতি শীঘ্ৰে কৰিব বুলি সেইটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু যিমানখিনি ট্ৰেডিং লাইচেঞ্চ আছে সেই ট্ৰেডিং লাইচেঞ্চটো তেওঁলোকে কেঞ্চেল কৰিব বুলি তেওঁলোকে সিদ্ধান্তখিনি লৈছে আৰু কিছুমান আছে যিটো আলোচনা যোৱাকালি আমি সম্পূৰ্ণকৈ আমি কথা পাতিব নোৱাৰিলোঁ কাৰণ বহুতখিনি ৰিজলিউশ্যন আমি যোৱাকালি লোৱা হৈছে সেইকাৰণে অহা 17 তাৰিখত পুনৰ এবাৰ বৈঠক হ'ব আৰু এইটো হৈছে মাত্ৰ চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা আৰু ইমপ্লিমেণ্টিং এজেঞ্চি এইটো হৈছে আপোনাৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ এতিয়া অহা সোমবাৰ 29 তাৰিখত পুনৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ লগত আমি বৈঠকত বহি আছো আৰু যিয়ে নহওক যিয়ে সিদ্ধান্ত নলওক কিয় আমাৰ এটা স্পষ্ট আমাৰ চিন্তা কথা যে ৰাজ্যৰ পৰা আৰম্ভ হৈছিলে ৰাজ্যৰ হৈ আমি কাম কৰি আহিছো আমি শেষতো ভাল পাওক বেয়া পাওক হৈছে শুনাই ৰাজ্যৰ লাই গোটেইখিনি অভিমত গোটেই পৰামৰ্শ লৈ পেলাইহে আমি গোটেইখিনি আমি কৰিব গৈছো মই একদম চমুকে দুটা কথা শেষত হয় হয় আপুনি সিদিনাখন কৈছিলে যে কাৰ্বি আংলঙৰ মানুহখিনিৰ কাৰণে অসমৰ যেতিয়া সমস্যা হয় তেতিয়া সেইটো কাৰ্বি আংলঙৰ সমস্যাও হয় কাৰ্বিসকলৰ সমস্যা হয় কিন্তু কাৰ্বিসকলৰ যেতিয়া সমস্যা হয় সেইটো অসমৰ সমস্যা নহয় অসমীয়াৰ সমস্যা হৈ নুঠে এইটোত মোৰ খুব আছে বুলি কৈছে কিন্তু আজি আপোনাৰ স্থিতিটো সেই ক্ষেত্ৰত একে আছে নে অলপ সংশোধন হৈছে এটা অকণমান সংশোধন হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছো যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে অসমৰ অসমীয়াসকল যিহেতু অসমীয়া বুলি চিনাক্তকৰণ কৰিব ভাবি পেলাই যে আমাৰ প্ৰতি থিয় দিছে মাত মাতি সেইটোলৈ আমি অশেষ ধন্যবাদ আৰু সেইটোত আচলতে আমি কিয় ক'বলগীয়া আছো অসম কাৰ্বি আংলঙত যিয়ে ঘটনা নঘটক কিয় আজি অসমৰ জ্যেষ্ঠ নেতাসকলে অসমৰ অসমীয়া কেতিয়াও মানে মাত মাতা নাছিলে কাৰ্বি আংলং কি ৱেষ্ট কাৰ্বি আংলং কি তাৰ খিলঞ্জীয়া বা জনগোষ্ঠীয় লোকসকল কি কেনেকে আমাৰ সংস্কৃতি গোটেইখিনি ইমান গুৰুত্ব দিয়া নাছিলে মৰিলেও কাৰোবাক ধৰ্ষণ কৰিলেও কাৰোবাক কাটিলেও সেইটো কেনেকৈ যে ভূমি হেৰাইছে যোৱাবাৰ অসম মেঘালয় সীমান্তত বৰ্ডাৰ তাত এজন অৰিবেল টিমুং বুলি তাত মানুহ মৰিছিলে কিন্তু আজি অসম গোটেই নিৰ্বিকাৰ নীৰৱ হৈ আছে যোৱাবাৰ কাৰ্বি মহিলাক 5জন ধৰ্ষণ কৰি পেলাই অভিযন্তাসকলে ধৰ্ষণ কৰি হত্যা কৰি মাৰি পেলাই আজি গোটেই অসমৰ অসমীয়া নিৰ্বিকাৰ নীৰৱ হৈছে সেই কিছুমান আছে আৰু যিটো অন্নখন 15 দিন বহালৈকে যে অসমৰ অসমীয়াসকলৰ কোনো এটা চৰকাৰৰ পৰা প্ৰতিক্ৰিয়া দেখা পোৱা নাই সেইটো ঠিকেই আছে কিন্তু অসমৰ বহুত জ্যেষ্ঠ নেতাসকল আছে যে আমি কোনো প্ৰতিক্ৰিয়া দেখা পোৱা নাই সেইকাৰণে বাধ্যতাত ক'বলগীয়া হৈছো যে আৰু অকল কাৰ্বি বুলি নহয় বড়ো ডিমাচা ৰাভা মিচিং মৰাণ মটক যিমানখিনি আছে আজি তেওঁলোকে পৃথক ৰাজ্য বা স্বায়ত্তশাসন বিচাৰিছে কিয় কাৰণ অসমৰ অসমীয়াসকলে তেওঁলোকক আপোন কৰি নলয় বা ল'ব বিচৰা নাই আমি সেইটো দেখিছো আৰু যেহেতু এওঁলোকৰ প্ৰতি আমাৰ বা জনগোষ্ঠীয় লোকসকলৰ প্ৰতি থিয় হোৱা আমি সেইটোও দেখা নাই আমি বাধ্যতাত ক'বলগীয়া হয় যে ঠিক আছে যদি আমাক চাব নোৱাৰে আমাৰ সমস্যাবোৰ বুজি নাপায় আমাৰ চকু পানী তেজ যদি আপোনালোকে মূল্য দিব নিবিচাৰে ঠিক আছে আমাক পৃথক ৰাজ্য দিয়ক বা স্বায়ত্ত শাসন দিয়ক আমি সেইটো নহয় যে আমি যে কিমান আগৰ পৰা যে অসম আন্দোলনৰ পৰা ভাষা আন্দোলনৰ পৰা অসমক বৰ অসম গঢ়ি তোলাৰ কাৰণে প্ৰাণ দিছো প্ৰাণ আহুতি দিছো তেজ বহিছো কিন্তু আজি
কাৰ্বি সমস্যা বা জনগোষ্ঠীয় সকলৰ সমস্যা আহিলে সকলো নীৰৱ নিৰ্বিকাৰ সেইটো মই একদম শেষ প্ৰশ্নটো কৰিছোঁ হয় আমাৰ অসমৰ ইতিহাসে কয় যিবিলাক যুৱ নেতা হঠাতে খুব চৰ্চালৈ আহে বা কিবা আন্দোলনৰ মাজেদি নেতা হৈ যায় তেওঁলোকক ৰাজনৈতিক দলবিলাকে টনা আজোৰা কৰে হয় বা কেতিয়াবা তেওঁলোকে হঠাতে মানুহে গম নোপোৱাকৈ ৰাজনীতিত যোগ দিয়ে হয় এতিয়া গোটেই কাৰ্বি আংলং হঠাতে হিলাই দিয়া বুলিয়ে কৈছোঁ মই লিটচঙৰ নেতৃত্বত মোটামুটি কাৰ্বি আংলং হিলি গ'ল গোটেই অসমৰ খিলঞ্জীয়া মানুহ জাগ্ৰত হৈ গ'ল ২৬ৰ নিৰ্বাচন আহি আছে কাইলৈ পৰহিলৈ যদি লিটচনক কোনোবা ৰাজনৈতিক দলে টনা আজোৰা কৰে লিটচন ৰাজনীতিত যোগ দি নেতা হ'বলৈ যাবনে না ৰাজনৈতিক এজন নেতা হ'বলৈ মই আচলতে ইমানখিনি পৰ্যায়লৈকে অহা কোনো প্ৰয়োজন নাই আমাৰ কথাটো হৈছে আমি যে কেনেকৈ যে আমি লজ্জিত হৈ আছোঁ নিজৰ স্থানত কেনেকৈ আমি ভূমিহীন হৈ আছোঁ কেনেকৈ কাৰ্বিসকলক অত্যাচাৰ দমন কৰে এই বস্তুটো আমি ধৈৰ্য কৰিব নোৱাৰাৰ কাৰণে আমি এইখিনি পৰ্যায়লৈকে আহিছোঁ ৰাজনৈতিক দলত যদি আমি কোনো এটা সোমাব বিচাৰিছোঁহেঁতেন হয়তো আমি এইবোৰ মানে কৰিবলগীয়া কোনো কথাই নাই আগৰ পৰা আমাক কিমান যে অফাৰ আহিছে কিমান যে ৰাজনৈতিক নেতাসকলে যে আমাৰ লগত কথা পাতিব বিচাৰিছে কিন্তু সেইটো নহয় যে আৰু আজি আমাৰ এটা কথা স্পষ্ট যে আমাৰ দাবী যেতিয়া আমাৰ সন্মান বা আদৰখিনি আমি ঘূৰাই পাওঁ যেতিয়া আমাৰ আদৰ সন্মান বা আমাৰ সমস্যাবোৰ সমাধান হয় যেতিয়া আমি ভাবি যে আমাৰ অস্তিত্বখিনি সুৰক্ষিত আমি হৈ আছোঁ সেই দিনাৰ পৰা লাগিলে আমি ৰাজনৈতিক দলত আমি মানে যোৱা বা কাম কৰা সেইটো লাগিলে সেইটোলৈ বিষয় চিন্তা কৰিম কিন্তু যেতিয়ালৈকে সমস্যাবোৰ সমাধান হয় মোৰ স্থিতি সেইটো স্পষ্ট যে ৰাজ্যৰ প্ৰতি থিয় দিম আৰু মই নেতা নহয় মই যুৱ নেতাও নহয় মই এজন কাৰ্বি আৰু কাৰ্বি হৈ পেলাই মই কাম কৰিম মোৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য আছে নিজৰ মাতৃক নিজৰ ভূমিক সুৰক্ষা কৰা সেইটো মোৰ নিজৰ দায়িত্ব আৰু কোনো এজন অসমীয়া মোক ধন্যবাদো ক'ব নালাগে মোৰ নিজৰ দায়িত্ব পালন কৰি আছোঁ মোৰ নিজৰ মাক মই যেনেকৈ ভাল পাওঁ ঠিক তেনে নিজৰ মাতৃভূমিক মই সুৰক্ষিত কৰাৰ কাৰণে মই মাতিছোঁ থিয় দিন আৰু আগন্তুকো মাতি থাকিম সেইটো একদম লিটচং মোৰ সময় শেষ হ'ল আচলতে এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ বহুত কথা সুধিবলৈ থাকি গ'ল আমি আকৌ এদিন বহিম কিন্তু নিশ্চয় ২৯ তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লগত আপোনালোকৰ বৈঠক তাৰপিছত ১৭ জানুৱাৰীত আকৌ অসম চৰকাৰৰ লগত বৈঠক আছে এই দুয়োখন বৈঠকৰ পিছত আমি আকৌ এদিন বহিম আমি আৰু কিছু কথা পাতিম মোৰ শুভেচ্ছা থাকিল আপোনালোক সফল হওক কিন্তু আকৌ কম হিংসাত্মক আন্দোলন কেতিয়াও সমৰ্থনযোগ্য নহয় ঘৰ জ্বলোৱা মানুহ মৰা এইবিলাক কেতিয়াও কোনো নিবিচাৰে আপোনাৰ বিৰুদ্ধে গোচৰ তৰিছে বহুতে তাত এজন যুৱক মৃত্যু হোৱাৰ কাৰণেও আপোনাক বহুতে দায়ী বুলি কৈছে সেয়া আইন আদালতে বিচাৰ কৰিব আপুনি দায়ী নে আপুনি নিৰ্দোষী মই সেয়া ন্যায়ালয়লৈ এৰিছোঁ সময়ে ক'ব কিন্তু আপোনাৰ যিটো আন্তৰিকতা জাতিটোৰ প্ৰতি যি দায়বদ্ধতা তাৰ কাৰণে আপোনাৰ শলাগ ল'লোঁ আৰু এইখিনি সময় দিয়াৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনালোঁ ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময় আমি লিটচং ৰংফাৰ এগৰাকী কাৰ্বি যুৱনেতা মই কৈছোঁৱেই যিগৰাকী যুৱনেতাৰ নেতৃত্বতে শেহতীয়াকৈ খেৰণিত সেই অনশন আৰম্ভ হৈছিল যোৱা প্ৰায় দুবছৰ ধৰি ধাৰাবাহিকভাৱে তেওঁ কাৰ্বি আংলঙৰ কাৰ্বি জনগোষ্ঠীৰ হৈ নিৰপেক্ষভাৱে নিৰ্ভীকভাৱে মাত মাতি আহিছিল কোনো তেওঁ ৰাজনৈতিক পৃষ্ঠপোষকতা নাছিল কোনো দল সংগঠনৰ বেনাৰ নাছিল তাৰপিছতো কিন্তু তেওঁ গোটেই জনগোষ্ঠীটোক জগাই তুলিছে এয়াই হৈছে জাতীয়তাবাদ এয়াই হৈছে জাতি প্ৰেম গতিকে লিটচনৰ ভৱিষ্যত উজ্জ্বল হওক সেই কামনা কৰি তেওঁ আশাবিলাক পূৰ হওক প্ৰত্যেকগৰাকী খিলঞ্জীয়া কাৰ্বি জনগোষ্ঠীৰ দৰে জাগ্ৰত হওক নিজৰ অধিকাৰৰ কাৰণে নিজৰ প্ৰাপ্যৰ কাৰণে নিজৰ স্বাভিমানৰ কাৰণে বৃহত্তৰ অসমীয়া হৈ সকলো জীয়াই থাকক সেই আহ্বানেৰে আজিৰ এই বিশেষ আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ